दोस्तों वेलकाम बैक टू माय यूट्यूब चैनल इनसाइडार आसाम। আজি মই আৰু আজাৰ এনে এখন গাঁৱত আছোঁ, যিখন গাঁৱত বানপানীয়ে ইমান বেয়া অৱস্থা কৰিছে যে মই আৰু আজাৰে দুইটাই দেখুৱাম ধুনীয়াকৈ। চ' আপোনালোকে ভিডিঅ'টো চাওক। আৰু আমাৰ দুইটাৰ হাতত চেণ্ডেল আৰু হেৰি আছে, এনেকুৱা অৱস্থা কৰিছে যে আমি নিজে খোজকাঢ়ি যাব পৰা নাই। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো দেখুৱাম যে গাঁওখনত কি কি অৱস্থা হৈছে। প্ৰথমে মই একেবাৰে মোৰ ঘৰৰ ওচৰৰ ৰাস্তাটোৰ পৰা ষ্টাৰ্ট কৰিছোঁ। চাওক, এই ৰাস্তাটোৰে গৈ আমি আমাৰ মেইন ৰোডটো পাওঁ। চাওক কিমান মানুহে হেৰি কৰি ৰাখিছে, গৰু ছাগলী ৰাস্তাত বান্ধি ৰাখিছে, কাৰণ ৰাস্তাটোত অলপ পানী কমিছে, যিটো কাৰণত মানুহে গৰু ছাগলী আনি ৰাখিছে। আৰু চাওক কি কৰিলে, দোকান এইফালে বেয়া অৱস্থা কৰি দিছে। আৰু যে মই আপোনালোকক এইবোৰ দেখুৱাই আছোঁ আৰু দেখুৱাইছোঁ, বহুত বেছি পানী আছে, খোজ কাঢ়িব পৰা নাই, এনেকুৱা ইনকেছ মানুহ ওলাব পৰা নাই ৰাস্তাত। চাওক, মই আপোনালোকক দেখুৱাইছোঁ আৰু এইফালে খুৰাই কিবা এটা বনাইছে মাছ ধৰাৰ কাৰণে। আমি ৰাস্তাত দেখি অলপ ভিডিঅ' কৰি লৈছোঁ। চাওক, এইফালে আজাৰে মাছ ধৰি আছে, কাৰোবাৰ জালত মাছ উঠিছে, মাছ নমাই আছে। এইফালে চব মানুহৰ ঘৰৰ অৱস্থা, আৰু এইফালে চব গৰু ছাগলী চব মানুহে ৰাস্তাত ৰাখিছে, ৰাস্তাত পানী কমাৰ কাৰণে। আৰু এখন মছজিদ, চাওক মছজিদৰ অৱস্থা কি কৰিলে। আৰু এইফালে মানুহৰ ঘৰ দোকান বেয়া অৱস্থা কৰি দিছে পানীয়ে। চাওক, বহুত বেছি কষ্ট হৈছে আমাৰ এই চাইডৰ মানুহৰ। আৰু এইফালে ল'ৰা এজনে গা ধুই গুচি গৈ আছে, চাওক এইবোৰ পানীত। সিহঁতে আৰু এনজয় কৰি আছে পানী। আৰু এনেকুৱা কৰি আমি আমাৰ মেইন ৰোডত গৈ আছোঁ। চাওক, আগতে মেইন ৰোডত পামেই আৰু বেছি দূৰ নাই। মই আৰু আজাৰ মেইন ৰোডত গৈ আপোনালোকক দেখুৱাই আছোঁ মেইন ৰোডত কি অৱস্থা হৈছে। আৰু আমি আহি পাই গ'লোঁ মেইন ৰোড। চাওক মেইন ৰোডত কি লেভেলৰ মানুহ আছে, মানুহ বহুত দূৰ দূৰণিৰ পৰা আহিছে পানী চাবৰ কাৰণে। আৰু এইফালে কিমান মানুহে বাইক ৰাখি থৈছে, চাওক। আৰু গাড়ীটো গোটেই ৰোডটোৱে গাড়ী বহুত মানুহে মেইন ৰোডত গাড়ী আনি ৰাখিছে। আৰু এতিয়া মই আপোনালোকক দেখুৱাব গৈ আছোঁ মেইন ৰোডত চাওক, এইফালে কিবা ৰিলিফ নে কিবা আহিলে, ৰিলিফ আহিলে নে কিবা আহিলে। চাওক, বহুত চাউলৰ বস্তা দেখিছোঁ। আৰু মানুহে কেনেকুৱা ৰাস্তাত টেণ্ট বনাই তাকি আছে, বহুত বেয়া লাগিছে, দুখো লাগিছে দেখি। আৰু পানীয়ে মানুহৰ বহুত বেয়া অৱস্থা কৰি দিলে। আৰু এইফালে চাওক ৰোডৰ অৱস্থা, ৰোডটো মই আপোনালোকক অলপ আগত গৈ দেখুৱাই আছোঁ। চাওক কি লেভেলৰ, এখন গাড়ীও নাযায় মোৰ এনেকুৱা লাগি আছে। তথাপিও টমটম গৈ আছে, নেক্সট লেভেল টমটম। ৰোডটোৰ অৱস্থা চাওক না, আৰু পানী চাওক না, বহুত স্পীডত এইফালে পানী গৈছে। মই পানী কমিছে যিহেতু ভিডিঅ' বনাই আছোঁ। পানী যেতিয়া ফুল আছিল এইবিলাকত বহুত স্পীডত পানী গৈছে এইফালে, সেইটো কাৰণে ৰোড একেবাৰে ভাঙি গ'ল। আৰু এইফালে চাওক ৰিলিফ দি আছে, চৰকাৰৰ তৰফৰ পৰা ৰিলিফ আহিছে, গোটেই গাঁওখনৰ মানুহ ল'ব আহিছে। ময়ো যাম চাগে ভিডিঅ' বনাই। আৰু চাওক তাতে মানুহে দান চান কৰি আছে, বহুত মানুহৰ কষ্ট হৈছে, একেবাৰে মেইন ৰোডৰ দান কৰি আছে, আপোনালোকেতো গম পাইছে। আৰু এইফালে আহি আমি পাই গ'লোঁ আমাৰ মেইন মাৰ্কেটখন। মেইন মাৰ্কেটখনৰ অৱস্থা কি কৰিছে আপোনালোকে চাওক। আৰু বাইক এইফালে নাযায়, মেইন মাৰ্কেটৰ অৱস্থা এয়া, কি লেভেলৰ পানী গৈ আছে চাওক। এইখন হ'ল আমাৰ লোকেল মাৰ্কেটৰ অৱস্থা। আৰু এইফালে মাৰ্কেটৰ সেইটো চাইডত চাওক, মই অলপ জুম কৰি দেখুৱাই দিছোঁ, তেনেকুৱা গোটেই ৰোডটো তেনেকুৱা। মানুহে টেণ্ট বনাই ৰাখিছে, থাকি আছে, কষ্ট কৰি আছে। আৰু এইফালে গাড়ী চাড়ী বহুত বেছি কষ্ট কৰিছে, চাওক আপোনালোকে। এয়া আছিল এটা সৰু ভিডিঅ', ভিডিঅ'টো মই দিব পৰা নাই, কাৰণ আমাৰ এইফালে নেট নাছিল, নাছিল, কাৰেণ্ট নাছিল এইবিলাকত। আৰু চাওক লাষ্ট এণ্ড ফাইনেল, সিহঁত এটা সংগঠনৰ পৰা আহি
অসহায় মানুহবোৰক বহুত হেল্প কৰিছে। থেংক ইউ। মই সিহঁতক চিনি পোৱা নাই, সঁচাকৈ বহুত ভাল লাগিছে।